গৰৈমাৰীৰ চাম্পুপাৰাত ৰাজ্যিক ভিত্তিক নাও খেল প্ৰতিযোগিতা কামৰূপ জিলাৰ চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ সৌজন্যত ৰাজ্যিক ভিত্তিক নাও খেল প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচী হাতত লৈ খেল পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিছে নাও খেল প্ৰতিযোগিতা। নাও খেলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 9খনকৈ নাও খেলুৱৈ দলে অংশগ্ৰহণ কৰিছে। আজি প্ৰথম নাও খেলত অংশগ্ৰহণ কৰে ছয়গাঁও সমষ্টি বিধায়ক ৰেকিবুদ্দিন আহমেদে। নাও খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে 1,11,111 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 77,777 টকাৰ লগতে ট্ৰফি প্ৰদান কৰা হ'ব। ধন্যবাদ জনাইছো। সদৌ অসম ভিত্তিত 3 আৰু 4 তাৰিখে আজি ইয়াতে এটা বৃহৎ নাও খেলৰ কম্পিটিশন হৈছে। প্ৰায় প্ৰথম পুৰস্কাৰ 1,11,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 70,777 টকা, অৰ্থাৎ প্ৰথম পুৰস্কাৰ 1,11,111 আৰু ছেকেণ্ড পুৰস্কাৰ 77,777 আৰু এইটো এটা মই ভাবো আমাৰ মফচলীয়া এই অঞ্চলৰ ক্লাবে এটা বৃহৎ সিদ্ধান্ত লৈছে। ইয়াত আমাৰ আঞ্চলিক পঞ্চায়ত চেয়াৰমেন, ভাইচ চেয়াৰমেন, জিলা পৰিষদ, কাউন্সিলৰ সকলো জড়িত আছে। আমাৰ ইয়াত গোটেই মণ্ডল জড়িত আছে, অভিভাৱকসকল জড়িত আছে। সকলোৱে লগ হৈ সুন্দৰকে এই নাও খেলা বছৰে বছৰে ইয়াতে চলি আহিছে আৰু এই নাও খেলে বৃহত্তৰ জনসাধাৰণক এই গোটেই 3খন-4খন জিলাক সদায় একত্ৰ কৰে আৰু এই নাও খেল আজি নহয়, বহু বছৰৰ পৰা এটা পৰম্পৰা। কিন্তু এইবাৰ আমি কিছুমান কাৰ্যসূচী কৰ্তন কৰিব লগা হৈছে, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই বুলি কথাটো কোৱাটো বহুত বুকুখন কঁপি উঠে। যিদিনা ছিংগাপুৰৰ পৰা এই বাৰ্তাটো পাইছিলো, সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়া, আমি জিতেন্দ্ৰ সিং, আমি শ্ৰীৰামপুৰৰ ওচৰত এখন নিৰ্বাচনী সভাত আছিলো। আমি ততাকে সামৰি গুৱাহাটীলৈ আহিছিলো আৰু সেই যিটো গোটেই অসমে আজি কান্দিছে, গোটেই অসমৰ জনসাধাৰণ ৰাজপথত জুবিন গাৰ্গৰ শৱদেহ যেতিয়া লৈ আহিছিলে এয়াৰপৰ্টত, সেই সময়ৰ পৰা জনসাধাৰণ ঘৰত লৈ যোৱালৈকে, পিছদিনা সোণাপুৰত লৈ যোৱালৈকে কিদৰে গোটেই অসমৰ জনসাধাৰণ কোনো টোপনি মাৰা নাই। যোৰহাটত যি কাৰ্যসূচী হৈছে তাতো কিদৰে আপোনালোকে জনসাধাৰণৰ যিটো আৱিৰ্ভাৱ, জনসাধাৰণৰ উপস্থিতি, অসমৰ জনসাধাৰণে আজি ইমান কান্দিছে। এজন প্ৰাণত থকা, হৃদয়ত থকা শিল্পীক আমি হেৰুৱাইছো আৰু অসম চৰকাৰৰ আহ্বান জনাইছো, এই বিচাৰ আৰু কঠোৰ হ'ব লাগে, কোনোৱে ইয়াত খালি যাব নালাগে। আজি শ্যাম কানু ডাঙৰীয়া আৰু সিদ্ধাৰ্থ আজি এৰেষ্ট হৈছে, বাকীসমূহ এৰেষ্ট হ'ব লাগে। যিসকল ইয়াত জড়িত আছে, সি যোনেই নহওক, সি যিমান পাৱাৰফুল নহওক, প্ৰত্যেকে এৰেষ্ট হ'ব লাগে, প্ৰত্যেকৰে ওপৰত কঠোৰ বিচাৰ হ'ব লাগে আৰু এই বিচাৰৰ প্ৰক্ৰিয়া CBIৰ হাতত অনতিপলমে অসম চৰকাৰে আহ্বান জনালো হস্তান্তৰ কৰাৰ কাৰণে। আৰু এই বিচাৰত কোনো মতে যাতে অলপ ছিদ্ৰ থাকি নাযায় তাৰ কাৰণে আমি আহ্বান জনালো। আৰু এই নাও খেল দেখা পাইছে, আপোনালোকে কেমেৰাই চাই আছে, এই নাও খেলৰ পৰম্পৰা, এই নাও খেলৰ যি অস্তিত্ব যাতে সদায় জীয়াই থাকে। আমাৰ গাঁও পৰীয়া, নৈ পৰীয়া জনসাধাৰণৰ এই মিলাপ্ৰীতি অটুট বান্ধোন সদায় থাকে, ইয়াকে কামনা কৰি সকলোকে